ঘৰে বিশুদ্ধ খোৱা পানী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ এক অভিলাষী আঁচনি জল জীৱন মিছনৰ অধীনত ঘৰে ঘৰে জল, প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে অসম চৰকাৰৰ জনস্বাস্থ্য বিভাগৰ দ্বাৰা বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে কোটি কোটি টকীয়া আঁচনি প্ৰস্তুত কৰা হৈছে। 2024 চনত ঘৰে ঘৰে নল, ঘৰে ঘৰে জল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ এই অভিলাষী আঁচনি অনুসৰি প্ৰতিটো পৰিয়ালে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী পাব লাগিছিল যদিও বিভাগীয় একাংশ বিষয়া, অভিযন্তা আৰু ঠিকাদাৰৰ চৰম ময়মতালিত পৰিণত এই সম্ভাৱনা ক্ষীণ হৈ পৰিছে। জল জীৱন মিছনৰ ঠিকাদাৰসকলে কোনোমতে পালমৰা দায়িত্বৰে কামসমূহ শেষ কৰি আবণ্টিত ধনসমূহ পকেটত কিদৰে সহজতে সোমাব পাৰে তাৰ চিন্তা কৰাৰ লগতে চৰকাৰী বিষয়াসকলেও তেনে কৰাত হাত উজান দি আহিছে। নহলে কোটি কোটি টকাৰে নিৰ্মাণ হোৱা আঁচনিৰ পৰা আজি কোটি সৰ্বসাধাৰণ ৰাইজে কিয় নাপালে এটোপাল পানী? চৰকাৰী বিভাগ, চৰকাৰী